এইকেইদিন এটা অডিঅ' বৰ বেয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এগৰাকী বৃদ্ধ পিতৃৰ লগত এগৰাকী ডক্টৰ পুত্ৰৰ কথোপকথন। হয়তো সেই অডিঅ'টো আপুনি শুনিছে আৰু ময়ো শুনিছোঁ, আৰু আমি অডিঅ'টো শুনাৰ পিছত লগে লগে জাজমেণ্ট শুনাই দিলোঁ যে এনেকুৱা পুতেক থকাতকৈ নথকাই ভাল, এনেকুৱা পুতেকক মানে জীয়াই থকাৰ কোনো অধিকাৰ নাই। বাট আমাৰ প্ৰব্লেম সেইটোৱে, আমি একপক্ষীয় কথা শুনি আমি জাজমেণ্ট শুনাই দিওঁ। বাট যেতিয়া ডক্টৰজনৰ মুখেৰে অৰিজিনেল কাহিনীখিনি গম পালোঁ, তেতিয়াহে সিহঁতৰ কথাখিনি গম পালোঁ যে সিহঁতৰ পাৰ্চনেল বহুত মেটাৰ ইয়াত সোমাই আছে। আমি সেইবোৰ নজনাকৈ ডক্টৰক কালপ্ৰিট সজাব নালাগিছিলে। আৰু মই ভাবোঁ ডক্টৰজনে গোটেইখিনি খুলি দিয়াৰ পিছত যেতিয়া গোটেই বস্তুখিনি অ'পেন হৈ গ'ল ৰাইজৰ মাজত, তেতিয়া ৰাইজে হয়তো এতিয়া ভাবিছে যে মানুহে ভাবিছে যে ডক্টৰজনে ঠিকে কৰিছে, ডক্টৰজন কালপ্ৰিট নহয়, অৰিজিনেল কালপ্ৰিট বাপেক হয়। নহ'লে এই বৃদ্ধকালত পুতেকক চাবলৈ ৰিকুৱেষ্ট কৰিব লগা অৱস্থা তেখেতে যদি ডেকা কালত নকৰিলেহেঁতেন, তেতিয়া এই পৰিস্থিতি মুখামুখি নহয়। চ' মই ভাবোঁ ডক্টৰজন ঠিকে কৰিছে, ভাল কৰিছে। মই ডক্টৰজনক ছাপৰ্ট কৰিছোঁ। এনেকুৱা পুতেক আৰু হ'ব লাগে, কাৰণ বাপেক অকল নামত বাপেক হ'লে নহ'ব, বাপেকৰ যিখিনি দায়িত্ব সেইখিনিও পালন কৰিব লাগিব। চ' এতিয়া কালপ্ৰিট